Hello everyone and welcome back to Math Bolt Master. তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হৈছে এটা প্ৰবলেম সলভিং সেশন। তো আমি মেজার কৰিম কিছুমান এংগলস। তো আমি এংগল কেনেকৈ মেজার কৰে তাৰ বিষয়টো আমি অলৰেডি শিকিলোঁ। আমি প্ৰটেক্টৰ কেনেকৈ ইউজ কৰে সেইটো শিকিছোঁ আমাৰ লাষ্ট 2-3টা মান সেশনত। তো যিবোৰ শিকিলোঁ তাকে আমি আজি এপ্লাই কৰিম কেইটামান প্ৰবলেম সলভ কৰিবৰ কাৰণে। তেনেহলে আমি আৰম্ভ কৰো। ওকে, তো ইয়াতে আমাক ফাৰ্স্ট কোৱেশ্চনটো কৈছে which images show a correct way to measure an angle with a protector. ঠিক আছে, ইয়াতে কেইটামান ইমেজ দিয়া আছে A, B, C. এই তিনটা ইমেজত আমাক সুধিছে কোনটো হৈছে একদম কাৰেক্ট ৱে এটা এংগল মেজাৰ কৰাৰ কাৰণে। চুজ টু আনসাৰ্স। ঠিক আছে, এতিয়া প্ৰথম অপশনটো চাই লোৱা। প্ৰথম অপশনটো এতিয়া প্ৰটেক্টৰ এটা দি আছে আৰু ইয়াতে এংগল দি আছে। তাৰমানে দুটা ৰে আছে, দুটা ৰেৰ মাজৰ যোনটো এংগলটো আছে এটা মেজাৰ কৰিব লাগে। এতিয়া এইটো কাৰেক্ট হ'ব জানো? নহ'ব, বিকজ ফাৰ্ষ্ট কথাটো আমি সদায় চাব লাগিব যে যোনটো ভাৰ্টেক্স দিয়া থাকে সেই ভাৰ্টেক্সটো আৰু এই যোনটো এইটো যিহেতু আমাৰ এটা পুৰা ফুল প্ৰটেক্টৰ দিছে, এই ফুল প্ৰটেক্টৰৰ চেণ্টাৰৰ লগত আমাৰ মেথ হৈ থকা নাই, কোইনচাইড হৈ থকা নাই। সেইকাৰণে আমি এইটোক ৰিজেক্ট কৰি দিম, আমি এইটো চিলেক্ট নকৰোঁ, এইটো আমাৰ ৰং হৈ যাব। এতিয়া অবভিয়াছলি আমাক চুজ টু আনচাৰ কৈছে, এতিয়া বি আৰু চিয়ে হ'ব, বাট আমি তথাপি কনফাৰ্ম কৰিলোঁ। এতিয়া বিত যদি চাওঁ, আমাৰ যোনটো প্ৰটেক্টৰৰ চেণ্টাৰটো হৈছে আৰু আমাৰ যোনটো এই ৰে দুটা দিছে, এই ৰে দুটাৰ যোনটো ভাৰ্টেক্সটো দিছে দুটাই কোইনচাইড কৰিছে। যিহেতু কোইনচাইড কৰিছে, য়েছ এইটোৱে হৈছে আমাৰ কাৰেক্ট ৱে এইটো মেজাৰ কৰাৰ কাৰণে। তো আমি বিটো চিলেক্ট কৰিম। চিমিলাৰলি যদি আমি চিত চাওঁ, য়েছ আমাৰ চিটো যোনটো এই দুটা ৰে দিছে, এই দুটা ৰেৰ যোনটো কমন ভাৰ্টেক্স সেইটো আমাৰ প্ৰটেক্টৰ চেণ্টাৰৰ লগত কোইনচাইড হৈ আছে, তাৰমানে একে পইণ্টতে আছে। তো সেইকাৰণে আমি এইটোকো চুজ কৰি ল'ম। তো আমাৰ বি আৰু চি কাৰেক্ট হৈ যাব। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। মেজাৰ দি এংগল ইন ডিগ্ৰীজ। এতিয়া আমাক ডিগ্ৰীত মেজাৰ কৰিব দিছে, এইটো কেনেকৈ মেজাৰ কৰিম। এতিয়া এনেকুৱা প্ৰব্লেম যেতিয়া থাকিব, আমি কিন্তু এটা ছেমি চাৰ্কুলাৰ প্ৰটেক্টৰ ইউজ কৰিছোঁ, বাট এইটো এটা হৈছে ফুল চাৰ্কুলাৰ প্ৰটেক্টৰ। তো ফুল চাৰ্কুল প্ৰটেক্টৰৰ এডভান্টেজ এইটো হয়, আমি 0ৰ পৰা পুৰা 360 ডিগ্ৰী মেজাৰ কৰিব পাৰোঁ। ঠিক আছে, এতিয়া আমি এইটো কেনেকৈ মেজাৰ কৰিম। এইটো বেছি ডিফিকাল্ট নহয়, দেখাত ডিফিকাল্ট লাগিব পাৰে। আমি বাছ এটা কাম কৰিলে হ'ল, প্ৰথমতে যোনটো আমাৰ এটা ৰে আছে, যিহেতু আমাৰ ইয়াতে দুটা ৰে আছে, তো এটা কাম কৰি এইটো আমি হোৱাইট বৰ্ডত ছল্ভ কৰিবলৈ চেষ্টা কৰোঁ। তো এতিয়া এটা বস্তু চালোঁ, ইয়াতে আমাৰ এইটো হৈ গ'ল ভাৰ্টেক্স। তো এইটোক আমি নাম দি দিওঁ অ', এইটো এই কম্পাছৰ চেণ্টাৰ হৈ যাব। নেক্সট আমাৰ হৈ গ'ল এটা ৰে অ' এ বুলি কৈ ক'ম আৰু আনটোক ৰে আমি অ' বি বুলি কৈ ক'ম, ৰে অ' এ আৰু ৰে অ' বি। এতিয়া অ' এ ৰে আৰু অ' বি ৰে মাজৰ এংগলটো আমি কেলকুলেট কৰিব লাগিব। ঠিক আছে, এতিয়া কেনেকৈ মেজাৰ কৰিম। এতিয়া অ' এ ৰেটো কোনটোৰে পাছ হৈছে, 60ৰে পাছ হৈছে, তাৰমানে এইটো হৈ গৈছে আমাৰ 60 ডিগ্ৰী। ঠিক আছে, নেক্সট আমাৰ অ' বি ৰেটো ক'ৰে পাছ হৈছে, 20ৰে পাছ হোৱা নাই আৰু 30ৰো পাছ হোৱা নাই, 20 আৰু 30 মাজত আছে, তাৰমানে 25ত আছে, একদম মাজেৰে গৈ আছে। তো আমি কি কৰি দিম, -25 কৰি দিম। তো হায়েষ্ট এংগল মাইনাছ লোৱেষ্ট এংগল, যোনটো ডাঙৰ ভেলু আছে তাৰ পৰা সৰু ভেলুটো যদি মাইনাছ কৰি দিওঁ, তেনেহ'লে আমি ইজিলি কি পাই যাম, ইহঁতৰ এই মাজৰ এংগলটো পাই যাম। চ' 60 - 25 কি হয়, আমাৰ হৈ গ'ল 35। তো 35 ডিগ্ৰী, 3, 4, 5, 6, য়েছ 35 ডিগ্ৰী হৈ যাব আমাৰ এংগলটো। তো এইটো আমি ইনপুট কৰি চাওঁ। তো আমাৰ আনচাৰ আহিব, আমি পাইছোঁ 35 ডিগ্ৰী। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ। মেজাৰ দি এংগল ইন ডিগ্ৰীজ। ঠিক আছে, এগেইন আমি এইটো হোৱাইট বৰ্ডলৈ লৈ যাওঁ প্ৰব্লেমটো। তো ফাৰ্ষ্টতে আমি এইটো কনফাৰ্ম কৰিব লাগিব যে এই দুটা ৰে যোনটো কমন ভাৰ্টেক্স হৈ গ'ল, সেই কমন ভাৰ্টেক্স আৰু আমাৰ কম্পাছ, আমাৰ যোনটো প্ৰটেক্টৰ আছে, প্ৰটেক্টৰৰ চেণ্টাৰটো মেটচ হৈছে নাই, য়েছ মেটচ হৈছে। ঠিক আছে, এতিয়া এটা ৰে কৈছে 0 ডিগ্ৰীৰে পাছ হৈছে আৰু আনটো ৰে এতিয়া চাব লাগিব 140 ক্ৰছ হৈ গ'ল, 150 পোৱা নাই, বাট 140 আৰু 150 মাজত আছে। তাৰ মানে এইটো ৰে আমি নাম দি দিওঁ, এইটোক অ' এ বুলি কওঁ, ৰে অ' এ, আৰু এইটো হৈ গ'ল আমাৰ ৰে অ' বি। তো অ' এৰ কাৰণে যোনটো ডাঙৰ এংগল হৈ গ'ল সেইটো হৈ গৈছে আমাৰ 145 ডিগ্ৰী, আৰু যোনটো আমাৰ স্মলেষ্ট এংগল হৈছে, যোনটো 0ৰে পাছ হৈছে, সেইটো হৈ গৈছে আমাৰ 0 ডিগ্ৰী। তো আমি কি কৰিম, ইহঁতৰ মাজৰ এংগলটো ওলাবৰ কাৰণে দুইটাক মাইনাছ কৰি দিম। তো 145 - 0 টো 145 হয়। তো তাৰ মানে এই এংগল মেজাৰটো, এই গোটেই এংগলটো হ'ব আমাৰ 145 ডিগ্ৰী। ইয়াতে এটা বস্তু নটিচ কৰিবা, আমাৰ যোনটো ইয়াতে প্ৰটেক্টৰটো দি আছে, এই প্ৰটেক্টৰটো কিন্তু আমি ৰিড কেনেকৈ কৰিম, আমি এইটো ছাইডৰ পৰা ৰিড কৰিম। তাৰমানে আমি
ক্লকৱাইজ ৰিড কৰিব লাগিব ঘড়ী কাটাৰ ডিৰেকশ্যনতহে আমি ৰিড কৰিব লাগিব আমি যেতিয়া ভিডিঅ'বোৰ চাইছিলোঁ ভিডিঅ'ৰ কেছত আমাৰ যিটো প্ৰটেক্টৰ আছিলে সেইটো কিন্তু আমাৰ জিৰ'টো এইখিনিত আছিলে এইখিনিৰ পৰা হৈছিলে তো আমি কি কৰিছিলোঁ এইটোক এণ্টি ক্লকৱাইজ ৰিড কৰি আছিলোঁ চ' নট নেচেচাৰিলি কি আমি এণ্টি ক্লকৱাইজে চাওঁ আমি ক্লকৱাইজো চাব পাৰোঁ ঠিক আছে তো তাৰ মানে আমাৰ আনচাৰ হ'ব 145 ডিগ্ৰীজ তো ইয়াতে আমি 145 ইনপুট কৰি দিম ঠিক আছে এতিয়া চেক কৰি চাওঁ য়েছ এইটো হৈ গ'ল আমাৰ কাৰেক্ট এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ তো এতিয়া আমাৰ এই নেক্সট প্ৰব্লেমটোত আকৌ এটা প্ৰটেক্টৰ দিছে এবাৰ 360 ডিগ্ৰী প্ৰটেক্টৰ দিছে আৰু ইয়াতে দিছে দুটা ৰে যাৰ কমন ভাৰ্টেক্সটো চেণ্টাৰৰ লগত কোইনচাইড হৈ আছে এতিয়া আমি ইহঁত ৰে দুটাৰ মাজৰ এংগলটো ওলাব লাগিব ভেৰি চিম্পল এটা ৰে হৈছে 0ৰে পাছ হৈছে যিটো হৈ গ'ল আমাৰ 0 আৰু আনটো ৰে 50ৰে পাছ হৈছে তাৰমানে 50 ডিগ্ৰী হৈ গ'ল তো 50 ডিগ্ৰী মাইনাছ 0 ডিগ্ৰী কৰিলে আমি কি পাম 50 ডিগ্ৰী পাম তো তাৰমানে আমাৰ এংগল মেজাৰমেণ্টটো হ'ব লাগে 50 ডিগ্ৰী তো এইটো হ'ব আমাৰ 50 ডিগ্ৰীজ হৈ গ'ল তো এনেকুৱাকৈ আমি এংগলছবোৰক মেজাৰ কৰিব পাৰোঁ তো আমাৰ আজিৰ সেশনটো আমাৰ এইখিনিতে সমাপ্ত হ'ল সো সি ইউ ইন দ্য নেক্সট সেশন থেংক ইউ